নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সকলোসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ ইউটিউব চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ' লাইক কৰিব। প্ৰথমটো খবৰ, প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে ভাল খবৰ। 1 অক্টোবৰৰ পৰা 2000 টকাকৈ দৰমহা পাব মধ্যহৰ ভোজনৰ ৰান্ধনিসকলে। প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে ভাল খবৰ। মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ বাঢ়িল দৰমহা। 2000 টকাকৈ বৃদ্ধি মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিলে মন্তব্য। 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত হাৰত পাব দৰমহা। প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে ভাল খবৰ। মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ বাঢ়িল দৰমহা। 2000 টকাকৈ বৃদ্ধি মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ছাৰৰ ডাঙৰ ঘোষণা। পৰৱৰ্তী দিনতে ইজৰাইলৰ ওপৰত ইৰাণে নিক্ষেপ কৰিলে মিছাইল। ইৰাণৰ মিছাইলে আঘাত কৰিলে ইজৰাইলৰ বিদ্যুৎ উৎপাদনকে কেন্দ্ৰ। হাহাকাৰ ইজৰাইলত। হয় বন্ধু বান্ধৱীসকল, দিনৰ ভাগতে ইৰাণে নিক্ষেপ কৰিলে ইজৰাইলৰ ওপৰত মিছাইল। ইৰাণৰ মিছাইলে আঘাত কৰিলে ইজৰাইলৰ কেইবাখনো চহৰত। 8টাকৈ বেলিষ্টিক মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰে ইৰাণে। দিনৰ ভাগত এই মিছাইল নিক্ষেপ কৰিলে ইৰাণে। দিনৰ বৰ্তমানলৈকে ইৰাণৰ তৰফৰ পৰা লক্ষ্য কৰা হোৱা নাছিল ইজৰাইলক। প্ৰথমবাৰলৈ এই পন্থা হাতত লৈছে ইৰাণে। দক্ষিণ ইজৰাইলত বিদ্যুৎ উৎপাদন কেন্দ্ৰত আঘাত কৰিছে ইৰাণে। বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে ইজৰাইলত। ইজৰাইলৰ কেইবাখনো চহৰ জাৰি কৰা হৈছে হাই এলাৰ্ট। উত্তৰ ইজৰাইলত শুনিব পোৱা গৈছে পুনৰ চাইৰেন শব্দ। এইদৰে উত্তেজনা বৃদ্ধি পাইছে ইৰাণ আৰু ইজৰাইলৰ মাজত। ইৰাণৰ তৰফৰ পৰা পুনৰ নিক্ষেপ কৰা হৈছে বেলিষ্টিক মিছাইল আৰু ড্ৰোন। ইৰাণৰ মিছাইলে আঘাত কৰিছে ইজৰাইলৰ কেইবাখনো চহৰ। 8টাকৈ বেলিষ্টিক মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰে ইৰাণে। বন্ধু বান্ধৱীসকল, পৰৱৰ্তী অৰুণোদয় আঁচনি পাবলৈ সাজু কৰে নতুন 5বিধ ডকুমেণ্ট। আবেদন কৰিবলৈ লাভ কৰিব অৰুণোদয়। হয় বন্ধু বান্ধৱীসকল, আবেদন কৰিলেই লাভ কৰিব অৰুণোদয়। আবেদন কৰোঁতে কি কি ডকুমেণ্ট লাগিব এইটো ভিডিঅ'ত সবিশেষ জনাই দিয়া হ'ব। আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটো। হয় বন্ধু বান্ধৱীসকল, অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন। গাঁও সভাত জমা দিব লাগিব নথিপত্ৰ। যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা। গাঁও সভাত জমা দিব লাগিব নথিপত্ৰ। যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিত লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। যিসকল অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব ডকুমেণ্ট। গাঁও সভাত প্ৰমাণপত্ৰ জমা দিলে লাভ কৰিব অৰুণোদয়ৰ ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ